নমস্কাৰ, মোৰ নাম আজাদ আলী খন্দকাৰ, মোৰ ঘৰ ইছলামপুৰ। হয়, মই দলগাঁও হায়াৰ ছেকেণ্ডাৰীত লিখাপঢ়া কৰিছোঁ। এইখন ৰাস্তাৰে খোজকাঢ়ি গৈছিলোঁ এটা সময়ত। প্ৰায় 30 বছৰমান হ'ল এই ৰাস্তাটো এনেকুৱা দুৰৱস্থা হৈছে যে এজন মন্ত্ৰী মিনিষ্টাৰ বা আমাৰ MLA, লোকেল MLA বা আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থা যিটো সুবিধা, আজিকালি এনেকুৱা সুবিধা এনৰেগাৰ বহুত ফান্ড ওলাইছে বা তেনেকুৱা কোনো ধৰণৰ আমাৰ এই ৰাস্তাটোৰ কাম কৰা নাই। এনেকুৱা অৱস্থা হৈছে আমাৰ ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই বা তেনেকুৱা বেমাৰী এটা যে আমি কিবা কৰি আমি ডক্টৰৰ ওচৰত লৈ যাম তেনেকুৱা আমাৰ অৱস্থা নাই। গতিকে বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই বৰকুৰৰ পৰা আমাৰ এই দলগাঁৱৰ ফালে যিটো ৰাস্তা, এই ৰাস্তাটোৰ কাম যাতে আমাক অতি সোনকালে কৰি দিয়ে। আৰু আমি এনেকুৱা এটা পৰিস্থিতিৰ মুখামুখি হৈছোঁ এতিয়া, চব ৰাইজে এনেকুৱা হৈছে যে আমি সৰুৰ পৰা শুনি আছোঁ এইটো কাম হ'ব 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 হ'ব, আজিলৈকে এক চপৰা মাটিও পৰা নাই। গতিকে আমাক ৰাস্তাৰ কামটোক যদি এবাৰ কৰি দিব, নহ'লে আমি ভোট বৰ্জন কৰিবলৈও বাধ্য হ'ম। আমি ৰাইজে এইটো সিদ্ধান্তত এতিয়া উপনীত হ'বলৈ বাধ্য হৈছোঁ। জৰাজীৰ্ণ বাঁহৰ সাঁকো, এইটো সাঁকো আমাৰ ৰাইজে দুই এটা বাঁহ দিছে, কোনোবাই এদিন কাম কৰি দিছে, কোনোবাই 10 টকা এটা দিছে। এনেকে আমি ভিক্ষা কৰি আমি এই সাঁকোটো বনাইছোঁ। কাৰণ এম্বুলেন্স ক'ত আহিব? ইয়াত মানুহ যাব পৰা নাই, এইটো ৰাস্তাত এম্বুলেন্স ক'ত আহিব? তেনেহ'লে ৰাস্তাতে এই ঘৰতে মৰিব লগা হৈছে, এনেকুৱা অৱস্থা হৈছে। যি সাঁকোটো দেখা গৈছে বাঁহৰ সাঁকোটো, এই বাঁহৰ সাঁকোটো কেতিয়াবা দুৰ্ঘটনা সংঘটিত হৈছে নে নাই? তেনেকুৱা সংঘটিত হৈছে, মানুহ মৃত্যুটো পৰিণত হৈছে ইয়াতে। সাঁকোৰ অভাৱত বা তেনেকে পৰি মানুহ মৰিছে, দুজন মানুহ মৰিছে। কিন্তু আমাৰ পঞ্চায়তৰ কৰ্তৃপক্ষই কোনো ধৰণৰ সঁহাৰি জনোৱা নাই বা কোনো ধৰণৰ আগবাঢ়ি অহা নাই ৰাস্তাটো কৰি দিয়াৰ কাৰণে। ভোট বৰ্জন কৰিবলৈ আমি বাধ্য হ'ম। আপোনালোক কি কয় ৰাইজে? আমি চবেই ভোট বৰ্জন কৰিম।